নমস্কাৰ ককাইদেউ নমস্কাৰ কৃষ্ণ দেই নমস্কাৰ আজি আপোনাৰ লগত বোলো দুআষাৰমান কথা পাতো আমাৰ অসমৰ ৰাইজে বিচাৰি ফুৰিছেনো বোলো আপুনিনো ক'তনো আছে কৈ যাওকচোন এফালৰ পৰা মই গুৱাহাটীলৈ যোৱাৰ কথা আছিলে আজি গুৱাহাটীলৈ আহিব নি কি পূজাৰ পিছত আহিব কৈ যাওকচোন এতিয়া মোলৈ মেছেজ আহিছে আহিলে মাৰিম কাটিম কোনোবাই মেছেজ দিলেনো ভয় কৰেনে ইনে আপোনাক কিমানমান মেছেজ দিছিলে কওকচোন প্ৰায় কেইবা হাজাৰ মেছেজ আহিছে যে গুৱাহাটীলৈ গ'লে কাটিম বুলি এতিয়া ভয় লাগিছে সেই আমাৰ অসমৰ যে সকলোৱে হিয়াৰ আমঠু জুবিন দাক যে সেই ছিংগাপুৰলৈ নিজে গাহৰি মাংসৰ লগত যে কিবা খুৱাই সেই পানীত সাঁতুৱাই যে শেষ কৰি পেলালে তেতিয়া ভয় নালাগিছিলে আপোনাক এই সময়ত খুব মন আছিলে কি মন আছিলে গৰিমাৰ ওচৰত থিয় দিয়া মোৰ পৰিয়ালৰ নিচিনা মোৰ ভগ্নী গৰিমা শুনিলে ৰাইজ এওঁ বোলে আমাৰ মৰমৰ গৰিমা বৌ ওচৰত থিয় দিবলৈ মন আছিলে মামা কি কওঁ এতিয়া এজনক শুনিলি তোক এতিয়া কাটি 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 পিচ পিচকে গোটেই ৰাস্তাই ঘাটে পৰি থকা কুকুৰক খুৱাব আহিবি দেই